সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 যোৰহাটত এটি অংগনবাড়ী কেন্দ্ৰত ৰেহেনাই কি কৰিছে বাৰু এই ৰেহেনাৰ কথা আপোনালোকৰ মনত আছেনে বাৰু কোন বাৰু এই ৰেহেনা হয় আজি আমি ক'বলৈ ওলাইছোঁ কেইবছৰমানৰ পূৰ্বে অংগৰাগ পাপন মহন্তৰ সৈতে অসমৰ বিহু মঞ্চত গীত পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আমেৰিকাৰ জীয়ৰী ৰেহেনাৰ কথা পৰৱৰ্তী সময়ত সেই ৰেহেনাৰ বিয়া হৈছিল যোৰহাটৰ এগৰাকী বাদ্যযন্ত্ৰী যুৱকৰ সৈতে তেওঁলোক বৰ্তমান আমেৰিকাত থাকে কেইদিনমানৰ আগতে যোৰহাটলৈ আহিছে অসমীয়া ৰাইজৰ বাপতি খাওন ৰঙালী বিহুৰ উপলক্ষে 4 মাহৰ বাবে ৰেহেনা আছেহি যোৰহাটৰ স্বামীগৃহত লগতে 4 বছৰীয়া কন্যা সেয়েহে ঘৰৰ ওচৰৰ এটি চৰকাৰী অংগনবাড়ী কেন্দ্ৰত তেওঁৰ কন্যা শিশুটিক অসমীয়া শিকিবলৈ দিছে নৃত্য গীত আদিত নিজেও ভাগ লৈছে ইয়াতে আপোনালোকৰ কিমান ষ্টুডেন্ট আছে ষ্টুডেন্ট আমাৰ আছে 15 জনটো মোৰ হলি ৰেজিষ্টাৰত আছে আগতে আছিলে বহুত এতিয়া অলপ মানে আহে আৰু উপস্থিত থাকে আমাৰ প্ৰায় ল'ৰা ছোৱালী হয় এতিয়া এই ৰেহেনা বাইদেউ ছোৱালীজনী তেখেতে কৈছে যে মই এপ্ৰিললৈকে আছো আৰু বাইদেউ এনেই ঘৰত থাকিও ভাল নালাগে বা তাইও অসমীয়া মানে শিকিব বা লগৰ ল'ৰা ছোৱালীবিলাকৰ লগ পাব আৰু সেইকাৰণে মানে তেখেতে খুব আনন্দ মানে শিশুটিক মানে লৈ আহিছে আৰু অসমীয়া মানে যিটো আমাৰ মাতৃভাষা বিকাশৰ কাৰণে তেখেতে লৈ আহিছে আৰু আমাৰ মানে খুবেই বেছি ভাল লাগিছে প্ৰথম দিনা যেতিয়া আহিছে আমি মানে খুব বেছি ভাল পাইছো আৰু দিয়কচোন তেখেতে যেতিয়া ইমান মানে বিদেশত থাকিও যে অসমীয়া ভাষাটোৰ প্ৰতি ইমান গুৰুত্ব দি বা তেখেতেও নিজেও শিকি বা নিজৰ শিশুটিকো যে আগবঢ়াই লৈ গৈছে এইটো ক্ষেত্ৰত মানে খুবেই আৰু বিশেষকৈ অংগনবাড়ী কেন্দ্ৰটিলৈ লৈ অহাৰ কাৰণে আমি বেছি প্ৰথম দিনা তেখেতক মই খুবেই বেছি ধন্যবাদ জ্ঞাপন কৰিছো মানে বাইদেউ আপুনি আমাৰ মাজত সোমাই পৰিছে মানে বিৰাট ভাল লাগিছে মানে এনেকে মই কৈছো আৰু তেখেতক শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও